ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.1ত থকা 7 নম্বৰ কুৱেশ্যনটো য'ত দিয়া আছিলে ইফ cot θ ইকুৱেল 7/8 ইভালুৱেট 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ ইয়াৰ ভেলুটো আমি ফাইণ্ড আউট কৰিব লাগে। যদি cot θ ৰ ভেলুটো 7/8 হয় তেতিয়াহ'লে 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ ৰ ভেলু উলিয়াব লাগে আৰু 2 নম্বৰত আমাক দিছে cot স্কয়াৰ ভেলুটো উলিয়াব লাগে। তো আমি এটা ট্ৰায়াংগল ড্ৰ কৰিছোঁ A B C আমি থিটাৰ ভেলুটো ইয়াত লৈছোঁ। এতিয়া আমাক যেহেতু দিয়া আছে গিভেন আমি 1 নম্বৰটো সলিউশন কৰিব লৈছোঁ। গিভেন cot θ ইকুৱেল টু 7/8 আমি জানো যে cot θ ৰ যেটো অনুপাত cot θ ৰ অনুপাতটো হৈছে ভূমি বাই লম্ব। cot θ ৰ অনুপাতটো হৈছে ভূমি বাই লম্ব। তো ভূমি বাই লম্ব হলে এইটো হ'ব আমাৰ ভূমিৰ ভেলু 7 আৰু এইটো হ'ব আমাৰ লম্বৰ ভেলু। এইটো হৈছে বেছ আৰু এইটো হৈছে পাৰপেণ্ডিকুলাৰ। cot θ ৰ ভেলুটো আমি ইয়াত পুট কৰি দিয়াৰ পিছত আমি দেখিছোঁ যে এই ট্ৰায়াংগলটোত আমাক ইয়াত হাইপটেনিউছৰ ভেলুটো নাই, অৰ্থাৎ চিৰ ভেলু নাই। কৰ্ণৰ ভেলুটো আমি উলিয়াই ল'ব লাগিব আৰু কৰ্ণৰ ভেলু উলিয়াব লগা হ'লে ইয়াত আমাক আমি পাইছোঁ ABC ট্ৰায়াংগলত AB ইকুৱেল টু 7 সেণ্টিমিটাৰ বা 7 ইউনিট 7 তাৰপিছত BC ইকুৱেল টু আমাক দিয়া আছে 8 ইউনিট বা 8 আৰু AC আমি ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগিব। তো যিহেতু AC আমাৰ কৰ্ণ, তো কৰ্ণ উলিয়াবৰ কাৰণে আমি পাইথাগোৰাছৰ থিয়ৰাম এপ্লাই কৰিম। পাইথাগোৰাছৰ থিয়ৰাম মতে AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাছ BC স্কয়াৰ। তো আমি যেহেতু AC লৈছোঁ তো আমি ৰুটটো সেইফালে স্কয়াৰটো এইফালে লৈ গৈছোঁ। ইয়াত AB স্কয়াৰ প্লাছ BC স্কয়াৰ দিছ ইকুৱেল টু AB ৰ ভেলু যেহেতু 7 আছে তো 7 স্কয়াৰ প্লাছ BC ৰ ভেলু হৈছে 8 তো 8 স্কয়াৰ দিছ ইকুৱেল টু 7 স্কয়াৰ 49 প্লাছ 8 স্কয়াৰ হৈছে 64 আৰু এই দুটা এডিশ্যন কৰিলে আমাৰ হৈ যায় 113 ৰুট 113 অৰ্থাৎ ইয়াৰ ভেলুটো হৈ যায় ৰুট 113 কৰ্ণৰ ভেলুটো পোৱাৰ পিছত আমি এতিয়া ফাৰ্ষ্ট যেটো আমাক দিয়া আছিলে 1 + sin θ ডিভাইডেড বাই 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ এটা আমি ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিম। তো আমাক দিয়া আছিলে 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ। যেহেতু 1 + sin θ অর্থাৎ a + b ইনটু a - b আমি এইটো পাতিব পাৰোঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ 1 - sin স্কয়াৰ θ আৰু তলত a + b ইনটু a - b অৰ্থাৎ হৈ যাব a স্কয়াৰ মাইনাছ b স্কয়াৰ অৰ্থাৎ 1 - cos স্কয়াৰ θ। তো 1 - sin স্কয়াৰ θ যেটো ভেলু আমি এইটো পুট কৰি দিব পাৰোঁ। আমি ইয়াতে ভেলুটো পুট কৰিব পাৰোঁ বা আমি এইখিনিতে 1 - sin স্কয়াৰ θ মানে হৈছে আমাৰ cos স্কয়াৰ θ এইটো অভেদৰ পৰা পাওঁ আৰু 1 - cos স্কয়াৰ θ মানে হৈছে sin স্কয়াৰ θ। এতিয়া ইয়াৰ পৰা আমি cos আৰু sin ৰ ভেলুটো পুট কৰি দিম। যেহেতু আমাৰ ট্ৰায়াংগলটো আমাক দিয়া আছে ABC আৰু ইয়াত আমাক লম্ব কৰ্ণৰ ভূমিৰ মান আমি পাই গৈছোঁ। তাৰ পৰা যদি আমি সাইনৰ ভেলুটো উলিয়াব যাওঁ sin θ তো sin θ ৰ ভেলুটো আমাৰ হ'ব লম্ব বাই কৰ্ণ অৰ্থাৎ 8/√113। তো আমি ইয়াত সাইনৰ ভেলুটো পুট কৰি দিব পাৰোঁ 8/√113। এইটো যেহেতু সাইনৰ হোল স্কয়াৰ আছিলে তো আমি এইটোকো স্কয়াৰ কৰিব পাৰোঁ। আৰু যদি আমি cos θ ৰ ভেলুটো ট্ৰায়াংগলটোৰ পৰা ফাইণ্ড আউট কৰোঁ cos ৰ অনুপাতটো আছিলে ভূমি বাই কৰ্ণ অৰ্থাৎ হ'ব আমাৰ 7/√113 আৰু এইটো যদি আমি ইয়াত পুট কৰি দিওঁ cos স্কয়াৰ ভেলুত cos ৰ যেহেতু ভেলুটো পাইছে আমি 7/√113 তো আমি ইয়াত cos স্কয়াৰৰ জেগাত এই ভেলুটো পুট কৰি দিম। আমাৰ হৈ যাব 7/√113 হোল স্কয়াৰ। এইখিনিলৈকে কৰাৰ পিছত নেক্সট আমি এইখিনিক আমি সিম্পলিফাই কৰি দিম আৰু সিম্পলিফাই কৰিলে ওপৰটোত আমাৰ হৈ যাব নিউমাৰেটৰত আহি যাব 7 স্কয়াৰ কৰিলে হৈ যাব 49 আৰু √113 স্কয়াৰ কৰিলে হৈ যাব স্কয়াৰ ৰুটে কেনসেল যায় থাকিব 113 আৰু তলত হ'ব যেহেতু 8 স্কয়াৰ আছে ইয়াত তো 8 স্কয়াৰ কৰিলে হৈ যাব 64 আৰু ইয়াৰ তলত ডিনোমিনেটৰত √113 হোল স্কয়াৰ কৰাৰ লগে লগে স্কয়াৰ ৰুটে কেনসেল কৰি থাকিব 113 আমি এনেকৈ কেনসেল কৰি দিব পাৰোঁ বা আমি ওপৰৰ ফ্ৰেকশ্যনটো সেম ৰাখি পেলাই 113 ৰাখি পেলাই তলৰ ফ্ৰেকশ্যনটোক আমি উল্টাই দিব পাৰোঁ 113 ডিভাইডেড বাই 64। ইয়াত মাল্টিপ্লিকেশ্যন চিন দিয়াৰ লগে লগে তলৰ ফ্ৰেকশ্যনটো উল্টি যায়। উল্টি যোৱাৰ লগে লগে 113 আৰু 113 মাল্টিপ্লিকেশ্যন কেনসেল গৈ আমাৰ হাতত থাকিব 49/64 আৰু এইটোৱে আছিলে আমাৰ 1 নম্বৰ অংকটোৰ ভেলু 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ ৰ ভেলুটো ওলাইছে 49/64। ইয়াৰ পিছত আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম য'ত আমাক 2 নম্বৰত আমাক সলিউশন কৰিব দিছিলে cot স্কয়াৰ θ ৰ ভেলুটো আমাক ফাইণ্ড আউট কৰিব দিছে। তো cot স্কয়াৰ θ ৰ ভেলুটো ফাইণ্ড আউট কৰিব দিছে। তো cot স্কয়াৰ θ ৰ ভেলু ফাইণ্ড আউট কৰিব লগা হ'লে আমি ইয়াৰ পৰা cotৰ ভেলুটো বাদ দিম। আমি জানো যে cotৰ ৰেচিঅ'টো আছিলে ভূমি বাই লম্ব। ইয়াত ভূমি বাই লম্ব যদি আমি কৰিব যাওঁ cotৰ ৰেচিঅ'টো ভূমি হৈছে আমাৰ 7
আৰু লম্বটো হৈছে আমাৰ 8 আৰু দুইটাতে যিহেতু স্কুৱাৰ আছে তো আমি স্কুৱাৰ কৰি দিলোঁ স্কুৱাৰ কৰি দিয়াৰ পিছত 7 স্কুৱাৰ হৈছে আমাৰ 49 আৰু 8 স্কুৱাৰ হৈছে 64 তো কট স্কুৱাৰ থিটাৰ ভেলু হৈছে আমাৰ কট স্কুৱাৰ থিটাৰ ভেলু হ'ব 49/64 এইটো আছিলে আমাৰ 2 নম্বৰটোৰ সলিউশ্যন থেংক ইউ